মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ প্ৰথম পাঠটো আলোচনা কৰিব ওলাইছো। প্ৰথম পাঠত তোমালোকৰ আছে প্ৰাকৃতিক ভূগোল, বতৰ আৰু জলবায়ুৰ কথা আছে। তাতে আমি ইয়াক 5টা ভাগ কৰি দিছে: পাতনি, বতৰ আৰু জলবায়ুৰ সংজ্ঞা, বতৰ আৰু জলবায়ুৰ উপাদান, বতৰ আৰু জলবায়ুৰ কাৰকসমূহ আৰু জলবায়ুৰ প্ৰভাৱ। তোমালোকে খুব সুন্দৰকে পাঠবিলাক পঢ়ি যাবা। আমি এতিয়া প্ৰথমে বতৰ আৰু জলবায়ু বুলিলে কি বুজা, আমাৰ 1 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম যে আৰু বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। বতৰ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনে কেইঘণ্টামান বা দিনটো অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে। কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে। জলবায়ু প্ৰতিদিন, প্ৰতি ঋতু, প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজিবলৈ হ'লে আমি সময় আৰু স্থান ভিত্তিক ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। ক, বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। খ, বতৰ বুলিলে কোনো এখন ঠাইৰ সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা। বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। বতৰ আৰু জলবায়ুৰ উপাদানবিলাকৰ বিষয়ে বহলাই লিখা। উত্তাপ। সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়। বায়ুৰ চাপ। বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে। বায়ুৰ সমষ্টিয়ে হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য দুটা কাৰণত সংঘটিত হয়। ক, বায়ুৰ উষ্ণতা, খ, পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। গ, আৰ্দ্ৰতা। বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজা যায়। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰৰ: চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। ঘ, বতাহ। বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিক বতাহ বোলে। বায়ুমণ্ডলৰ উত্তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। উষ্ণ অধক্ষেপ। বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, ফলত জলকণাবিলাক বায়ুমণ্ডলৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে আৰু তেতিয়া ইয়াক অধক্ষেপ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা। উত্তৰ: উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান। এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়। বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয়। সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে কৰা বল। বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলকবিলাকৰ দৰে ইয়াৰ চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। 5 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলত চাপৰ তাৰতম্য বুজাই লিখা। উত্তৰ: বায়ুমণ্ডলৰ উত্তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণত ভূপৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্ন চাপ আৰু কোনো ঠাইত বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয়। বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহৰ সৃষ্টি হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি বতৰ আৰু জলবায়ুৰ প্ৰথম পাঠৰ প্ৰশ্ন 5টা প্ৰশ্ন আমি আলোচনা কৰিলো। ক্ৰমে ক্ৰমে আমি প্ৰশ্নসমূহ আলোচনা কৰি যাম আৰু তোমালোকে নিশ্চয় গম পাইছা যে এতিয়া যিহেতু আমাৰ 2025ৰ পৰীক্ষাৰ যিখিনি আমাৰ নীতি নিয়ম সাল সলনি কৰা হৈছে, অৰ্থাৎ প্ৰশ্ন কাকতৰ, তাৰ ওপৰত ভিত্তি কৰি তোমালোকে এই ঐচ্ছিক ভূগোল বিষয়টোৰো আঁতিগুৰি মাৰি পঢ়িব লাগিব আৰু মাজৰ সকলো সৰু প্ৰশ্ন
কৰি যাব লাগিব। প্ৰথমে মই তোমালোকৰ লগত পাঠৰ দলৰ প্ৰশ্ন আলোচনা কৰিছো। ক্ৰমে ক্ৰমে মই ইয়াৰ মাজৰ সকলো সৰু প্ৰশ্ন তোমালোকক দি যাম। তোমালোকে নিয়মিত চাই যাবা আৰু ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।